নুপুৰৰ অৱস্থান কৰিছোঁ যে আঙ্গুলিৰ কান্তি নখচন্দ্ৰ কান্তি দেখি কন্তে ভাতি তাতে যে ৰঙা পদতলে অংকুপ কবলে শিল্প অকলে অতি হলে জগতৰ আশ্চৰ্য চাৰি অস্ত্ৰ দেখি দুয়ো প্ৰাণী এই যে দুয়ো প্ৰাণী এই কৃষ্ণক যে স্মৰণ কৰে আচলতে আমাৰ নৱবিধ প্ৰকৃতি যে আমাৰ শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন দাস্য প্ৰকৃত পথ হ'ব আত্মনিৰ্ভৰ এনে আচলতে শ্ৰৱণ কীৰ্তন আৰু বৈকুণ্ঠত যায় ধৰ্ম অৰ্থ কাম মুখ্য সময় গোটেইখিনি পায় কিন্তু আমি অনুষ্ঠান পাতিলে আমাৰ নৱবিধ প্ৰকৃতি আমাৰ দৰকাৰ নহয় জানো গতিকে এই যে দুইজনে যে ভকতি কৰিছে মনে অনুমানি মনে স্তুতি বাণী এই কৃষ্ণ কথা কলে ৰূপ হৈ দুইজন হৈছে বসুদেৱ আৰু দৈৱকী গতিকে আজি আমাৰ এই অনুষ্ঠানত আমি বাপজনাক আমি বসুদেৱ বুলি ভাবিছোঁ আৰু আইজনাক আমি দৈৱকী বুলি ভাবিছোঁ আৰু কৃষ্ণক আমি যেনেকৈ আমি সন্তানক মৰম কৰোঁ কৃষ্ণক আমি তেনেকৈ মৰম কৰিব প্ৰেম ভাৱ কৰিব তেওঁ আমাৰ হৃদয়তে আছে যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হেৰি হৃদয়ত আচলতে তাতে ইন্দ্ৰিয়গত উত্তপ্ৰাণ বুদ্ধিগত প্ৰৱৰ্তে মানে কি পৰিচালনা কৰি আছে গতিকে আমি যিহেতু কৃষ্ণই পৰিচালনা কৰি আছে আত্মা পৰমাত্মা যোগ হ'ব লাগিব আমি যিকোনো কৰ্ম কৰিলে তাৰমানে ঈশ্বৰৰ অৰ্পিহে কৰ্ম কৰিব কৃষ্ণই গীতাত কৈছে যে ঈশ্বৰৰ অৰ্পি যত কৰ্ম কৰিবেক শতবুদ্ধি ভৈৰৱ দেহাত্মা বিবেক যে দেহাত্মা বিবেক জ্ঞান হ'ব পুৰুষৰ আত্মা পৰমাত্মা জ্ঞান হ'ব তাকো আপুনি ঈশ্বৰ হৈবেক বেকত বাসুদেৱ ব্যক্তি হ'ব সমস্ত কাম গতিকে চাহিটোৰ পৰা হাতীটোলৈ গোটেই প্ৰত্যেকতে তাৰমানে কি বসুদেৱ বিৰাজমান হৈ আছে কৃষ্ণ বিৰাজমান হৈ আছে নহয় জানো গতিকে আত্মা পৰমাত্মা যোগ হ'ব লাগিলে তাৰমানে আত্মা পৰমাত্মা আমি গুৰুহত কৰিব লাগিব তাতে আমি চৈতন্য কৃষ্ণক আমি স্থাপন কৰিছোঁ গুৰুহত কৰিব লাগিব যিটো নিত্য কৰ্ম যে গুৰুৰ আচলতে গুৰু কেই প্ৰকাৰ গুৰু আচলতে আমাৰ চাৰি প্ৰকাৰ নহয় জানো চাৰি প্ৰকাৰ যিটো আমাৰ আদি গুৰু মা দেউতা আছে শিক্ষাগুৰু আমি শিক্ষা নহ'লেতো আমি এতিয়া অসমীয়া ভাষাৰ প্ৰৱৰ্তক কৰোঁ শংকৰদেৱ গুৰুজন যদি আমি বেলেগক কওঁ আমি অশুদ্ধ নম্বৰ কাটা যায় নহয় জানো গতিকে আমাৰ শংকৰদেৱ গুৰুজনা আমাৰ অসমীয়া ভাষাৰ প্ৰৱৰ্তক নহয় জানো গতিকে গুৰু হৈছে আমাৰ কি আদি গুৰু হৈছে মা দেউতা শিক্ষাগুৰু হৈছে কোন আমাৰ যিজনে তাৰমানে পঢ়াশালি শিকাইছে এইজন শিক্ষাগুৰু কিন্তু শিক্ষাগুৰুক কাৰ হেৰি শিকাইছে যে শংকৰদেৱৰ বস্তুতে যিটো অসমীয়া ভাষা প্ৰৱৰ্তন কৰিছে আৰু দীক্ষাগুৰু নিশ্চয় বাপ আইজনে শৰণ লৈছে শৰণটো লৈছে শৰণ লৈছে যাতে তেওঁলোকে এটা উপদেশ দিছে এই যে প্ৰাৰ্থনাটো ক'লে যাদৱ যদুনন্দন এইটো আমাৰ আছে আৰু তেনেকৈ সেই কৃষ্ণ কৃষ্ণ কথা পঢ়া পৰিত্ৰাণ এনেকৈতো আমাৰ উপদেশটো দিছে গতিকে সেই নিত্য কৰ্মটো তাৰমানে আমি পুৱাই গা পা ধুই প্ৰথমতে নামঘৰতে শুনো যিটো নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মতে বাপজনা আহিকেনে তাৰ পৰা ওলাই আহি আপোনাৰ মা দেউতা আছে মা দেউতা তাৰপিছত কৰ্মত আগবাঢ়ি দিব আৰু যিটো পৰম গুৰু বুলি কৈছে গুৰু চাৰি প্ৰকাৰ বুলি ক'লোঁ পৰম গুৰু হৈছে আমাৰ শ্ৰীমন্ত